আমাৰ যিটো ৰঙিয়া গুড়েশ্বৰৰ যিটো মেইন পথ সেইফালৰ পৰা প্ৰায় 150 কিলোমিটাৰ আমাৰ 2 নং উত্তৰ হাৰিজোৰা বিদ্যালয় এই 150 মিটাৰ ৰাস্তাৰ অৱস্থা ইমান জঘন্য অৱস্থা আমি বহু তাৰমানে কাকতি মিকতি বহুত বিধায়ক বা কৰিছোঁ যদিও কোনো সফল পোৱা নাই কিছুদিন আগতে আমি অসম এজন যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা ডাঙৰীয়াক আমি কিছুদিন আগতে অৱগত কৰিছোঁ তেওঁ কিন্তু এই কথাখিনি শুনাৰ পিছতেই আমাক তেওঁ বালু শিল বালি চেণ্ড গ্ৰেভেল দিয়াৰ ব্যৱস্থা কৰিছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী অৱস্থাত যাতে এই ৰাস্তাখিনি এটা স্থায়ী সমাধান হয় চি ব্লক বা সেনেকুৱা এটা যদি পদক্ষেপ লয় আমি খুবেই আনন্দিত হ'ম যাতে সৰু ল'ৰা ছোৱালীবিলাক আহিব নোৱাৰে স্কুলত আহিব নোৱাৰে এই বিষয়টো আমি বহুত জনপ্ৰতিনিধিক আমি জনাইছিলোঁ কিন্তু আজিলৈকে কোনো জনপ্ৰতিনিধিয়ে এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব নিদিলে কিন্তু আমাৰ যোৱাকালি ভাস্কৰ জ্যোতি প্ৰতিভা বিকাশ সংঘত আমাৰ অসম যুৱ আয়োগৰ সদস্য মাননীয় সন্মানীয় আমাৰ ৰাতুল শৰ্মা দাদাই তেখেত আমাৰ সংঘত আহিলে তেখেতক আমি অনুৰোধ জনালোঁ এই ৰাস্তাটোৰ বিষয়ে অৱগত কৰিলোঁ তেখেতে যোৱাকালি কেৱল আমি জনাইছোঁহে তেখেতে লগে লগে যোৱাকালি আমি জনাইছোঁ যোৱাকালি সন্ধিয়া আমি জনাইছোঁ আজি তেখেতে লগে লগে আমাৰ ইয়াতে এই চাব পাৰে এইবিলাক আমাৰ ৰাস্তাত এতিয়া দি দিছে চেণ্ড গ্ৰেভেল পেলাই দিছে সদ্যহতে ৰাস্তাটো অহা যোৱা কৰিব পৰাকৈ সুচল কৰিব পৰাকৈ তেখেতে এই কৰি দিছে আমাক এনেকুৱা জনপ্ৰতিনিধি লাগে যি জনপ্ৰতিনিধিয়ে ৰাইজৰ হকে কাম কৰে ৰাইজৰ হকে সেই কৰে ৰাইজৰ হকে কাম কৰি যায় ৰাইজৰ কথা শুনে আমাক তেনেকুৱা জনপ্ৰতিনিধি লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ